বিটিআৰত শান্তি চুক্তি দিৱস উদযাপন বিটিআৰ প্ৰশাসন আৰু এপছুৰ সমূহীয়াকৈ আয়োজন কোকৰাঝাৰত প্ৰমোদ বড়োৰ বাইক ৰেলী চিৰাঙত এপছুৰ দিনজোৰা কাৰ্যসূচী 2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰিত হৈছিল বিটিআৰ শান্তি চুক্তি শান্তি চুক্তিৰ পঞ্চম দিৱসৰ কাৰ্যসূচী অতি ধুমধামেৰে পালন কৰা হয় বিটিআৰত কোকৰাঝাৰত বিটিআৰ প্ৰশাসনে এই দিৱস উদযাপন কৰাৰ বিপৰীতে দিনজোৰা কাৰ্যসূচীৰে চিৰাঙত শান্তি চুক্তি দিৱস পালন কৰে এপছুৱে চিৰাং জিলাৰ সিডলি কাছিকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিখিল বড়ো ছাত্ৰ সন্থাই কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই চুক্তি দিৱসৰ পতাকা উত্তোলনৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে সভাপতি দীপেন বড়োৱে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু শ্বহীদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছতেই 10 কিলোগ্ৰাম ওজনৰ কেক কাটে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ইয়াৰ পাছতেই শান্তিৰ বাবে কপৌ চৰাই আৰু বেলুন উৰুৱাই দিয়ে এপছুৰ নেতৃত্বই ইপিনে দিৱস উপলক্ষে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰীয়ে বিটিআৰ চুক্তিৰ আন দফাসমূহ ৰূপায়ণ কৰিবলৈ চৰকাৰলৈ এপছুৰ আহ্বান বড়ো শান্তি চুক্তি দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি এই আহ্বান জনাই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে সকলোৱে একত্ৰিতভাৱে শান্তিৰে আমি আগুৱাই যাব পাৰোঁ আৰু আজি শান্তি প্ৰতিষ্ঠা হোৱা এই 5টা বছৰত আমি সকলো জাতি জনগোষ্ঠীয়ে সাহসেৰে সকলোৱে জীৱন যাপন কৰিব পাৰিছে হিয়া চুক্তি স্বাক্ষৰকাৰী দল সংগঠনক ধন্যবাদ জনাইছো স্বাক্ষৰকাৰী নেতাক ধন্যবাদ জনাইছো যে আধৰুৱা হৈ থকা যিখিনি শান্তি চুক্তিৰ দফাসমূহ যাতে আখৰে আখৰে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে ৰূপায়ণ কৰে আৰু খুব দায়বদ্ধতাৰে সময় সাপেক্ষে তেওঁলোকে টাইম বাউণ্ড ইমপ্লিমেণ্টেশ্যনৰ যি কথা কৈছিল এইটো যাতে সম্পন্ন কৰে কেৱল ইমানেই নহয় সম্প্ৰতি কাৰাবাসত থকা এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰী সহ অন্যান্য নেতা কেডাৰসকলক মুকলি কৰি দিয়াৰ আহ্বান জনাই দীপেন বড়োৱে আৰু জেলত থকা এনডিএফবি ৰঞ্জন দৈমাৰী আৰু আন নেতাসকলক 60 পৰা 66 জন তেওঁলোকে আছে তেওঁলোকক যাতে মুকলি আকাশত এৰি দিয়ে তাৰ কাৰণে আমি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো কোকৰাঝাৰত বিটিআৰ প্ৰশাসনৰ শান্তি চুক্তি দিৱস বিটিআৰ চৰকাৰৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত এই কাৰ্যসূচী এক বৃহৎ বাইক ৰেলীৰে শুভাৰম্ভ কৰা হয় বিটিআৰৰ চিএম প্ৰমোদ বড়োৰ নেতৃত্বত কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডৰ পৰা 2000 অধিক বাইকাৰ্ছে অংশগ্ৰহণ কৰে এই ৰেলীত বিটিআৰত সফল হৈছে শান্তি চুক্তি এই দাবী বিটিআৰ প্ৰধান তথা চুক্তি স্বাক্ষৰকাৰী প্ৰমোদ বড়োৰ আমি সকলো আনন্দিত হৈছো আৰু আজি বিটিআৰ চুক্তিৰ 5টা বছৰ কমপ্লিট হ'ল আজি 27 জানুৱাৰী আমি 5টা বছৰৰ এই দিনটো অবজাৰ্ভ কৰিবলৈ গৈ আছো প্ৰথমতে আমি যি শান্তি ঘূৰাই পালো এটুকে সেলিব্ৰেট কৰিবলৈ আজি 40টা সমষ্টিত 500খনকৈ বাইক ৰেলী হ'ব আৰু কোকৰাঝাৰত আমি প্ৰায় 2500 বাইক লৈ পেলাই ইয়াতে ৰেলী কৰিম আমি এটা বাৰ্তা দিব বিচাৰিছো যে শান্তিটো যিটো আহিছে এই শান্তিটো অনাগত দিনৰ কাৰণে আমি যেনেকৈ নহওক ধৰি ৰাখিব লাগে উল্লেখ্য যে বিটিআৰ চৰকাৰৰ উদ্যোগত আয়োজিত পঞ্চম বড়ো শান্তি চুক্তিৰ দ্বিতীয় দিনা তথা মঙলবাৰে কোকৰাঝাৰৰ হৰিনাগুৰিত নৱনিৰ্মিত বিটিচিৰ ইএম আৰু এমচিএলএ হোষ্টেল উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পিছতেই এক জনসভাত অংশ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে কাজল গাঁৱৰ পৰা হেমলেট চন্দ্ৰ ৰায়ৰ সহযোগত কোকৰাঝাৰৰ পৰা কনক চন্দ্ৰ বড়োৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা